অসম আৰক্ষী থকাৰ কোনো যোগ্য নাই। অসম আৰক্ষীয়ে তেওঁক খালি সাসপেনশনো নহয়, ডিসিপ্লিনারি প্ৰসিডিং কৰি তেওঁক টাৰ্মিনেট কৰিব লাগে। এইটোতো অবভিয়াসলি একদম কোনো ধৰণে গ্ৰহণযোগ্য নহয়। আমি সবেই ক্ষোভিত যে যি ধৰণে এজন আইনক ফেল কৰা, আমাক ৰক্ষণাবেক্ষণ দিয়া এজন অফিচাৰে এজন নিৰী ল'ৰা, এজন মেধাৱী ল'ৰা যিজন নেকি সন্মানেৰে জীয়াই থাকিবলৈ জোমেটোত কাম কৰি আছিলে, এজন ডেলিভাৰী বয়, তেওঁক যি ধৰণে প্ৰহাৰ কৰিছে, এইটো খালি আইনৰ উলংঘন হোৱা নাই, এইটো তেওঁৰ মান সন্মানৰ উলংঘন হৈছে। আৰু মই ভাবো যে অসম আৰক্ষীয়ে তেওঁক খালি সাসপেনশনো নহয়, ডিসিপ্লিনারি প্ৰসিডিং কৰি তেওঁক টাৰ্মিনেট কৰিব লাগে। কাৰণ এনেকুৱা ধৰণৰ মানুহ, কাৰণ আপুনি যদি চাই ইয়াৰ আগতো যেতিয়া দীঘলীপুখুৰীত যিটো প্ৰতিবাদ হৈ আছিলে তাতোতো অভদ্ৰামি কৰিছিলে। এনেকুৱা ধৰণৰ মানুহ অসম আৰক্ষী থকাৰ কোনো যোগ্য নাই। তেওঁক টাৰ্মিনেট কৰিব লাগে অতি সোনকালে আফটাৰ ডিসিপ্লিনারি প্ৰসিডিং, আফটাৰ ফলোইং দ্য ডিউ প্ৰসেস অফ ল। আৰক্ষীৰ মই ভাবো যে চৰকাৰে যি ধৰণে মানুহৰ লগত ব্যৱহাৰ কৰে সেইটো ডেফিনেটলি অৰিহণা পুলিচৰ মানুহে পায়। গতিকে আমাৰ যিবোৰ মন্ত্ৰী আছে, যিবোৰ চৰকাৰৰ যিবোৰ ডাঙৰ ডাঙৰ বিষয়া আছে, তেওঁলোকৰো যিবোৰ সমাজত যিবোৰ আচৰণ, পাব্লিক স্পেচত যিবোৰ আচৰণ, সেইটো অলপ সভ্য হ'ব লাগে। যদি তেনেকুৱা হয়, যদি দেশৰ মুৰব্বীয়ে, ৰাজ্যৰ মুৰব্বীয়ে যদি অলপ ভালদৰে ব্যৱহাৰ কৰে, তেনেহলে মই ভাবো যে যিমান আমাৰ কৰ্তৃপক্ষ আছে, যিমান অথৰিটিজ আছে, তেওঁলোকে এটা লিমিটত তেওঁলোকে ব্যৱহাৰ কৰিব। এইটোতো অবভিয়াসলি একদম কোনো ধৰণে গ্ৰহণযোগ্য নহয়। আমি সবেই ক্ষোভিত যে যি ধৰণে এজন আইনক ফেল কৰা, আমাক ৰক্ষণাবেক্ষণ দিয়া এজন অফিচাৰে এজন নিৰী ল'ৰা, এজন মেধাৱী ল'ৰা যিজন নেকি সন্মানেৰে জীয়াই থাকিবলৈ জোমেটোত কাম কৰি আছিলে, এজন ডেলিভাৰী বয়, তেওঁক যি ধৰণে প্ৰহাৰ কৰিছে, এইটো খালি আইনৰ উলংঘন হোৱা নাই, এইটো তেওঁৰ মান সন্মানৰ উলংঘন হৈছে। আৰু মই ভাবো যে অসম আৰক্ষীয়ে তেওঁক খালি সাসপেনশনো নহয়, ডিসিপ্লিনারি প্ৰসিডিং কৰি তেওঁক টাৰ্মিনেট কৰিব লাগে। কাৰণ এনেকুৱা ধৰণৰ মানুহ, কাৰণ আপুনি যদি চাই ইয়াৰ আগতো যেতিয়া দীঘলীপুখুৰীত যিটো প্ৰতিবাদ হৈ আছিলে তাতোতো অভদ্ৰামি কৰিছিলে। এনেকুৱা ধৰণৰ মানুহ অসম আৰক্ষী থকাৰ কোনো যোগ্য নাই। তেওঁক টাৰ্মিনেট কৰিব লাগে অতি সোনকালে আফটাৰ ডিসিপ্লিনারি প্ৰসিডিং, আফটাৰ ফলোইং দ্য ডিউ প্ৰসেস অফ ল। আৰক্ষীৰ মই ভাবো যে চৰকাৰে যি ধৰণে মানুহৰ লগত ব্যৱহাৰ কৰে সেইটো ডেফিনেটলি অৰিহণা পুলিচৰ মানুহে পায়। গতিকে আমাৰ যিবোৰ মন্ত্ৰী আছে, যিবোৰ চৰকাৰৰ যিবোৰ ডাঙৰ ডাঙৰ বিষয়া আছে, তেওঁলোকৰো যিবোৰ সমাজত যিবোৰ আচৰণ, পাব্লিক স্পেচত যিবোৰ আচৰণ, সেইটো অলপ সভ্য হ'ব লাগে। যদি তেনেকুৱা হয়, যদি দেশৰ মুৰব্বীয়ে, ৰাজ্যৰ মুৰব্বীয়ে যদি অলপ ভালদৰে ব্যৱহাৰ কৰে, তেনেহলে মই ভাবো যে যিমান আমাৰ কৰ্তৃপক্ষ আছে, যিমান অথৰিটিজ আছে, তেওঁলোকে এটা লিমিটত তেওঁলোকে ব্যৱহাৰ কৰিব। এইটোতো অবভিয়াসলি একদম কোনো ধৰণে গ্ৰহণযোগ্য নহয়। আমি সবেই ক্ষোভিত যে যি ধৰণে এজন আইনক ফেল কৰা, আমাক ৰক্ষণাবেক্ষণ দিয়া এজন অফিচাৰে এজন নিৰী ল'ৰা, এজন মেধাৱী ল'ৰা যিজন নেকি সন্মানেৰে জীয়াই থাকিবলৈ জোমেটোত কাম কৰি আছিলে, এজন ডেলিভাৰী বয়, তেওঁক যি ধৰণে প্ৰহাৰ কৰিছে, এইটো খালি আইনৰ উলংঘন হোৱা নাই, এইটো তেওঁৰ মান সন্মানৰ উলংঘন হৈছে। আৰু মই ভাবো যে অসম আৰক্ষীয়ে তেওঁক খালি সাসপেনশনো নহয়, ডিসিপ্লিনারি প্ৰসিডিং কৰি তেওঁক টাৰ্মিনেট কৰিব লাগে। কাৰণ এনেকুৱা ধৰণৰ মানুহ, কাৰণ আপুনি যদি চাই ইয়াৰ আগতো যেতিয়া দীঘলীপুখুৰীত যিটো প্ৰতিবাদ হৈ আছিলে তাতোতো অভদ্ৰামি কৰিছিলে। এনেকুৱা ধৰণৰ মানুহ অসম আৰক্ষী থকাৰ কোনো যোগ্য নাই। তেওঁক টাৰ্মিনেট কৰিব লাগে অতি সোনকালে আফটাৰ ডিসিপ্লিনারি প্ৰসিডিং, আফটাৰ ফলোইং দ্য ডিউ প্ৰসেস অফ ল। আৰক্ষীৰ মই ভাবো যে চৰকাৰে যি ধৰণে মানুহৰ লগত ব্যৱহাৰ কৰে সেইটো ডেফিনেটলি অৰিহণা পুলিচৰ মানুহে পায়। গতিকে আমাৰ যিবোৰ মন্ত্ৰী আছে, যিবোৰ চৰকাৰৰ যিবোৰ ডাঙৰ ডাঙৰ বিষয়া আছে, তেওঁলোকৰো যিবোৰ সমাজত যিবোৰ আচৰণ, পাব্লিক স্পেচত যিবোৰ আচৰণ, সেইটো অলপ সভ্য হ'ব লাগে। যদি তেনেকুৱা হয়, যদি দেশৰ মুৰব্বীয়ে, ৰাজ্যৰ মুৰব্বীয়ে যদি অলপ ভালদৰে ব্যৱহাৰ কৰে, তেনেহলে মই ভাবো যে যিমান আমাৰ কৰ্তৃপক্ষ আছে, যিমান অথৰিটিজ আছে, তেওঁলোকে এটা লিমিটত তেওঁলোকে ব্যৱহাৰ কৰিব।